2 লাখ চৰকাৰী চাকৰি UCC আমি অলৰেডি কাম আৰম্ভ কৰিলোঁ গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোৰ্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ আজি আমাৰ কেবিনেটে পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এই কেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে UCC মতে পূজা হ'ব নেকি UCC মতে নাম প্ৰসংগ হ'ব নেকি এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেই কাৰণে UCCৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই UCCয়ে তাক ডিল নকৰে পূজা কেনেকৈ কৰিব লাগে সি UCCৰ ভিতৰত নপৰে চক্ৰম বিয়া কেনেকৈ পাতিব লাগে শিখৰ বিয়া কেনেকৈ পাতিব লাগে এই কথাবিলাক UCCত নাহে UCCত মাত্ৰ 4টা বিষয় আহিব বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব পলিগেমি নাথাকিব সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়ে সম্পূৰ্ণ অধিকাৰ পাব পাৰিব লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা আমাৰ মেৰেজত কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব গতিকে UCCত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই UCCৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৱে হওক ইছলামৰে হওক খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক এইবিলাক UCCৰ ভিতৰত নাহে অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব ই UCCৰ ছাবজেক্ট মেটাৰ নহয় ৰিচুৱেলছ কাষ্টম ধৰ্মীয় ৰীতি নীতি UCCৰ ভিতৰত নপৰে দ্বিতীয়তে আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফোৰ্সে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পোৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফোৰ্স গঠন কৰি দিছে যাতে আমি আমাৰ যেটো অসমৰ যুৱক যুৱতী সকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী
আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম, য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰে 13 কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে দিব। অৰ্থাৎ টোটেল 33 কোটি টকাৰ বা 32 কোটি টকাৰ নৰ্থ ইষ্ট কাউন্সিলে 13 কোটি টকা দিব আৰু 20 কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াব। আজি সেই প্ৰকল্পটো আমাৰ প্ৰথম কেবিনেটতে অনুমোদন জনোৱা হৈছে। কলাক্ষেত্ৰত হ'ব। আজি ৰাজ্য চৰকাৰে অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ কাৰণে অসম চৰকাৰৰ মহা অধিবক্তা হিচাপে নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কেইটামান দিনত ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণৰ কাৰণে আৰু অপব্যয় নকৰিবৰ বাবে ৰাজ্য চৰকাৰ আৰু দেশৰ জনগণক পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক সৰুগত কৰি আজি ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে, যিকেইটা সিদ্ধান্ত মই আপোনালোকক ক'ব খুজিছোঁ। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ, কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। 6 মাহৰ কাৰণে বোথ অফিচিয়েল এণ্ড পাৰ্চনেল, কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব। কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো ছেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ